চলিত বছৰত অষ্টম দৰমহা কমিশ্যন কাৰ্যকৰী কৰিব পাৰে। নৰেন্দ্ৰ মোদী চৰকাৰে এই বিষয়ক লৈ জল্পনা কল্পনাৰ মাধ্যমেৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহিছে সুখৰ খবৰ। বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বে মহাৰ্ঘ ভাত্তা বা ডিএ প্ৰায় 70% পৰ্যন্ত বাঢ়িব পাৰে বুলি ধাৰণা কৰা হৈছে। কমিশ্যনৰ প্ৰস্তাৱ মানি নতুন দৰমহা কাঠামো আৰম্ভ হোৱা পৰ্যন্ত অন্ততঃ 3বাৰ ডিএ বৃদ্ধি পাব পাৰে। সাধাৰণভাৱে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীয়ে বছৰে বছৰে দুবাৰ মহাৰ্ঘ ভাত্তা পাব পাৰে। প্ৰথমবাৰ মাৰ্চত আৰু দ্বিতীয়বাৰ অক্টোবৰত। সূত্ৰৰ খবৰ অনুসৰি কমিশ্যনৰ প্ৰস্তাৱ মানি নতুন দৰমহা কাঠামো আৰম্ভ কৰিবলৈ 2027 চনৰ মাৰ্চ পাৰ হৈ যাব আৰু সেই সংশ্লিষ্ট সময়সীমাৰ মাজত নিয়ম মাফিক মুঠ 3বাৰ ডিএ পোৱা যাব বুলি আশাবাদী কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ একাধিক সংগঠনে। প্ৰশাসনিক স্তৰত এই বিষয়ক লৈ কোনো ঘোষণা হোৱা নাই। বৰ্তমান সপ্তম দৰমহা কমিশ্যনৰ নিয়ম মানি মহাৰ্ঘ ভাত্তা পাইছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী। ইয়াৰ মূল দৰমহাৰ 58%, সাধাৰণভাৱে 2ৰ পৰা 4% পৰ্যন্ত বাঢ়ি থাকে ডিএ। সেই হিচাপত মাৰ্চত ডিএৰ পৰিমাণ ন্যূনতম 60% হোৱাৰ সম্ভাৱনা আছে। এই বছৰৰ অক্টোবৰ আৰু 2027 চনৰ মাৰ্চ পৰ্যন্ত সেই হিচাপ 70%লৈ বাঢ়িব পাৰে। চৰকাৰী তথ্য অনুসৰি 2006 পৰা 16 চন পৰ্যন্ত চলি থকা ষষ্ঠ দৰমহা কমিশ্যনত ডিএ বৃদ্ধিৰ অংক আছিল সৰ্বাধিক। সেই সময়সীমা কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ ডিএ বাবদ মূল দৰমহাৰ 125% পাইছিল। পিছত পঞ্চম দৰমহা কমিশ্যনত 76% বৃদ্ধি পাইছিল ডিএ, অৰ্থাৎ তুলনামূলকভাৱে সপ্তম দৰমহা কমিশ্যনত ধীৰ গতিত বাঢ়িছে ডিএ। 2020 চনত কভিডৰ বাবে 18 মাহৰ বাবে চৰকাৰী কৰ্মচাৰীৰ ডিএ স্থগিত ৰাখিছিল কেন্দ্ৰই। পাছত অৱশ্যে ডিএ ভাত্তা দিয়া হয় কৰ্মচাৰীসকলকো, কিন্তু ইয়াৰ পৰাই হ্ৰাস পায় ডিএ বৃদ্ধিৰ গতি। সূত্ৰৰ খবৰ অনুসৰি এই ধৰণৰ সমস্যা আঁতৰোৱাৰ বাবে তৎপৰ হৈছে অষ্টম দৰমহা কমিশ্যন। ফলত আগন্তুক দিনত ডিএ বাঢ়িব পাৰে বুলি আশা কৰিছে বহুজনে। বিগত নৱেম্বৰত অষ্টম দৰমহা কমিশ্যন গঠন কৰিছে কেন্দ্ৰই। কৰ্মচাৰীসকলৰ প্ৰস্তাৱিত নতুন দৰমহা কাঠামো সংক্ৰান্তীয় ৰিপৰ্ট জমা দিয়াৰ বাবে তেওঁলোকক 18 মাহ সময় দিছে মোদী চৰকাৰে। ফলত নতুন নিয়মত 2027 চনৰ মাজভাগৰ পূৰ্বে নতুন দৰমহা কাঠামো আৰম্ভ হোৱাৰ সম্ভাৱনা খুবেই কম। সেয়ে আৰম্ভ হ'লে অৱশ্যে শূন্যলৈ নামি আহিব ডিএ। একেই নিয়ম প্ৰযোজ্য হ'ব পেঞ্চনভোগীসকলৰ বাবেও।